হাতত ৰাজদণ্ড লৈ পুৰোহিতৰ সৈতে সংসদত ৰজাৰ প্ৰৱেশ, আনফালে হাতত ত্ৰিৰংগা লৈ ন্যায় বিচাৰি ভুলুণ্ঠিত প্ৰজা। এয়া হৈছে বিজেপি শাসিত নতুন ভাৰতৰ দুখন ছবি। এইদৰেই নতুন সংসদ ভৱন উদ্বোধন কৰি গণতন্ত্ৰক হত্যা মোদী চৰকাৰৰ। দেশৰ মহিলা খেলুৱৈক সুৰক্ষা দিয়াত ব্যৰ্থ মোদী চৰকাৰ। যৌন নিৰ্যাতনকাৰী বিজেপি সাংসদক দিয়ে সুৰক্ষা। এয়াই নেকি মোদী চৰকাৰৰ বেটী পঢ়াও বেটী বচাও শ্লোগানৰ অৰ্থ। এফালে বহুতো হিন্দু পুৰোহিতেৰে পৰিবেষ্টিত হৈ হাতত ৰাজদণ্ড লৈ নতুন সংসদ ভৱনত প্ৰৱেশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনফালে একে সময়তে ন্যায় বিচাৰি দীৰ্ঘদিন প্ৰতিবাদৰত অলিম্পিক বিজয়ী খেলুৱৈক বৰ্বৰ আক্ৰমণ মোদীৰ দিল্লীৰ আৰক্ষীৰ। ভালদৰে চাওক এই দৃশ্যটোলৈ। এই দৃশ্য ৰাজধানী দিল্লীৰ। দৃশ্যটো প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰা নতুন সংসদ ভৱনৰ নাতিদূৰৈৰ যন্তৰ মন্তৰৰ। অলিম্পিকৰ পদক আজুৰি আনি দেশ আৰু দেশবাসীৰ শিৰ উচ্চ কৰা মল্লযুঁজাৰুসকল মোদী শ্বাহৰ দিল্লী আৰক্ষীয়ে চোঁচৰাই লৈ গৈছে আৰক্ষী থানালৈ। মোদী শ্বাহৰ আৰক্ষীৰ মতে তেওঁলোকৰ অপৰাধ কিশোৰীসহ 9 গৰাকী মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা, বিজেপিৰ সাংসদ ব্ৰিজভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত আন্দোলন কৰাটো। প্ৰায় ৩৫টা দিন যন্তৰ মন্তৰত বিৰতিহীনভাৱে প্ৰতিবাদ কৰি আহিছে খেলুৱৈসকলে। কিন্তু বিজেপিৰ সাংসদ ব্ৰিজভূষণ শৰণ সিঙক সুৰক্ষা দি আছে মোদীৰ চৰকাৰে। সেয়েহে মোদী শ্বাহৰ দিল্লী আৰক্ষীয়ে ব্ৰিজভূষণৰ বিৰুদ্ধে নলয় কোনো ব্যৱস্থা। তাৰ বিপৰীতে বিজেপি সাংসদক সুৰক্ষা দি মোদী শ্বাহৰ আৰক্ষীয়ে অতি বৰ্বৰতাৰে টানি আজুৰি চোঁচৰাই লৈ গ'ল প্ৰতিবাদৰত মল্লযুঁজাৰুসকলক। এয়াই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা গণতন্ত্ৰৰ মাতৃ ভাৰতবৰ্ষৰ চৰিত্ৰ, য'ত প্ৰতিবাদৰত মহিলা খেলুৱৈৰ ওপৰতো চলে আৰক্ষীৰ বৰ্বৰতা, য'ত যৌন নিৰ্যাতনত অভিযুক্ত শাসকীয় সাংসদক পাৰি দিয়া হয় ৰঙা দলিচা। এতিয়া সমগ্ৰ দেশতে এই প্ৰশ্নসমূহেই উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰণিপাত জনাই ৰাজদণ্ডেৰে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ দিনাই গণতন্ত্ৰক পদানত কৰা হ'ল কিয়? প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰে ৰাজদণ্ডৰে এই গণতন্ত্ৰৰ হত্যা কৰিছে নেকি? এয়া দাম্ভিক আৰু অহংকাৰী ৰজাৰ দৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ একনায়কত্বৰ সুস্পষ্ট ইংগিত দিছে নেকি? সেয়েহে চাগৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজদণ্ডৰে উদ্বোধন কৰিলে নতুন সংসদ ভৱন। আনফালে গণতন্ত্ৰক হত্যা কৰি খেলুৱৈৰ ওপৰত চলালে বৰ্বৰ নিৰ্যাতন। উল্লেখ্য যে যি সময়ত অলিম্পিক পদক বিজয়ী খেলুৱৈসকলক আৰক্ষীয়ে অতি বৰ্বৰতাৰে চোঁচৰাই নিছিল, সেই সময়ত যৌন নিৰ্যাতনত অভিযুক্ত বিজেপিৰ সাংসদ ব্ৰিজভূষণে শিৰ আৰু বুকু ফুলাই নতুন সংসদ ভৱনত প্ৰৱেশ কৰিছিল। ব্ৰিজভূষণৰ শাৰীৰিক ভংগীমাত ফুটি উঠিছিল বিজয়ৰ উল্লাস। বিজেপি সাংসদ ব্ৰিজভূষণ উল্লাসিত হোৱাৰ কাৰণ হ'ল প্ৰতিবাদী খেলুৱৈসকলৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। কেনে নিৰ্দয় মোদী চৰকাৰ! মোদী চৰকাৰৰ এই নিৰ্দয়তা এতিয়া চাৰিওফালে সমালোচিত হৈছে। মোদীভক্ত, অন্ধভক্ত আৰু তথাকথিত স্বয়ম্ভূ দেশভক্তসকলৰ বাহিৰে সকলোৱে একেমুখে মোদী চৰকাৰে গণতন্ত্ৰক হত্যা কৰা বুলি সোচ্চাৰ হৈছে। নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে চৰকাৰে আমাৰ দেশৰ জীয়ৰীৰ সন্মান হৰণ কৰিছে। ইতিহাস এই নিৰ্দয় ঘটনাৰ সাক্ষী হৈ থাকিব, এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে। इस देश की सबसे होनहार बेटियां, इस देश की वो बेटियां जो अपनी पीठ से बड़े बड़ों को पटकनी देकर चारों खाने चित्त कर देती हैं। इस देश की वो बेटियां जब वो मेडल लाती हैं तो लोग लालायित होकर उनके साथ फोटो खिंचवाते हैं। उनको सड़कों पर ऐसे घसीटा जा रहा है कि वो मुजरिम हो। उनको सड़कों पर इस कदर बेइज्जत किया जा रहा है कि उन्होंने गलत किया हो। ये देश की वो बेटियां हैं जो इस देश के लिए ख्याति लाती हैं, जिनके पीछे मीडिया भागती है,
जिनके साथ खड़े रहने में प्रधानमंत्री को भी गर्व का अनुभव होता है, जिनको वो ये कहकर संबोधित करते हैं कि तुम मेरे घर की बेटी हो, तुम्हें निराश मैं नहीं देख सकता हूं। आज इस देश में एक बहुत बड़ा इतिहास रचा गया। आज इस देश में बहुत बड़ा इतिहास रचा गया। इस देश में एक तानाशाह ने अपने राज तिलक का स्वांग रचा। इस देश में एक ऐसी संसद का उद्घाटन हुआ जहां लोकतंत्र को छोड़कर सब कुछ है। लेकिन सबसे स्याह इतिहास और आने वाला समय इसका साक्षी रहेगा। और इस देश की बेटियों के ऊपर पुलिस टूट पड़ी थी। इनके छातियों पे मेडल रहता है, इनकी पीठ से वो पटकनी देती हैं। उन छातियों पर आज बूट थे, पीठ पर डंडे थे, और पुलिस उनको ऐसे खींच रही थी कि कोई वो दुर्दांत आतंकवादी हो। आज इस देश में वाकई में इतिहास रचा गया है। हाथापाई करी गई उनके साथ। और ये क्या कर रही थी लड़कियां? 1 महीने से ऊपर इस देश की सबसे होनहार, सबसे वीर बेटियां जंतर मंतर पर बैठकर आपसे न्याय की गुहार कर रही हैं। न्याय देना तो दूर, आपने उनको आतंकवादी घोषित कर उनके साथ यह दुष्चार किया है। एक सवाल जरूर उठता है कि क्या तानाशाह इस कदर सत्ता के अहंकार में चूर्ण है कि उसको कोई फर्क नहीं पड़ता है? दिल्ली को छावनी बना दिया गया। ইফালে অলিম্পিক পদক জয়ী মল্লযুঁজাৰু সাক্ষী মালিকে মোদী চৰকাৰক তীব্ৰ ভাষাৰে কৰিছে আক্ৰমণ। এক টুইটত মল্লযুঁজাৰুগৰাকীয়ে মোদী চৰকাৰক কটাক্ষ কৰি কয়, আমাক যৌন নিৰ্যাতন চলোৱা ব্ৰিজভূষণৰ বিৰুদ্ধে FIR ৰুজু কৰিবলৈ দিল্লী আৰক্ষীৰ 7 দিন লাগে আৰু শান্তিপূৰ্ণ প্ৰতিবাদ চলোৱাৰ বাবে আমাৰ বিৰুদ্ধে FIR ৰুজু কৰিবলৈ 7 ঘণ্টাও সময় নালাগিল। এই দিশত একনায়কত্ববাদ আৰম্ভ হৈছে নেকি? সমগ্ৰ বিশ্বই চাই আছে মোদী চৰকাৰে খেলুৱৈৰ লগত কেনে ব্যৱহাৰ কৰিছে। নতুন ইতিহাস ৰচনা কৰা হৈছে। নতুন দেশলৈ অভিনন্দন। দেশৰ সংবিধানক হত্যা কৰিছে মোদী চৰকাৰে। এইদৰে মোদী চৰকাৰক আক্ৰমণ কৰিছে পদক বিজয়ী অন্য এগৰাকী মল্লযুঁজাৰু বিনেশ ফুগাটে। सबको पुलिस ने डिटेन कर लिया है। जितने भी बड़े बड़े नेता थे सबको डिटेन कर लिया गया है। कल रात से उनको डिटेन किया जा रहा है और हमें भी कैद कर लिया है। बिल्कुल जैसे जेल में हमें डाला हुआ है। पूरी दिल्ली को छावनी में तब्दील कर दिया गया है। आज नई संसद का उद्घाटन चल रहा है। देश के प्रधानमंत्री जी उसका उद्घाटन कर रहे हैं और एक तरफ यहाँ लोकतंत्र की हत्या हो रही है। देश की बेटियाँ इंसाफ के लिए रोड पे बैठी हुई हैं। उनको इंसाफ मिलने की बजाय उन्हीं को ऐसे प्रिटेंड किया जा रहा है कि वही दोषी हैं और उन्होंने ही गुनाह किया है। बिल्कुल छावनी में तब्दील कर दिया गया है। और देश याद रखेगा इस बात को, जब नई संसद का निर्माण हो रहा था, संविधानिक निर्माण करने की बात चल रही थी नए संविधान की, उस टाइम देश की लड़कियों की जो न्याय की लड़ाई थी उसको दबाने की पुरजोर कोशिश की गई थी और संविधान की हत्या की गई थी। एक ही देश में 2 चीज़ें एक साथ हो रही थी और देश के इतिहास में ये बिल्कुल लिखा जाएगा। जितने भी हमारे बड़े खाप पंचायत, किसान नेता, महिला संगठन, सबके जो बड़े बड़े नेता थे उनको गिरफ्तार कर लिया गया है, जेल में डाल दिया गया है। जहां एक तरफ तो नए संसद का उद्घाटन देके मैसेज दिया जा रहा है और दूसरी तरफ लोकतंत्र की हत्या की जा रही है। हम 35 दिन से यहाँ रोड पे बैठे हैं बेटियों के इंसाफ के लिए, लेकिन कोई सुनवाई नहीं हो रही है। पूरी दिल्ली को छावनी में बदल दिया गया है। अब मेरी उम्मीद दिल्ली में रहने वाले लोगों से है, खासकर महिलाओं से, कि आप लोग अब आके हमारे ज्यादा से ज्यादा समर्थन करें, क्योंकि हमें ये लड़ाई जीतनी है। এফালে গণতন্ত্ৰৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু আনফালে গণতন্ত্ৰৰ হত্যাযজ্ঞ চলিছে। এইদৰে প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ ভূমিকাক সমালোচনা কৰিছে পদক বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই। ইফালে অলিম্পিকৰ সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নীৰজ চোপ্ৰাই টুইটাৰত আৰক্ষীয়ে খেলুৱৈসকলক চুচুৰাই নিয়া সাক্ষী মালিকৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, এই দৃশ্য দেখি মই খুব আঘাত পাইছোঁ। মোদী চৰকাৰ আৰক্ষীৰ এই বৰ্বৰতাক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও সমালোচনা কৰিছে। এক টুইটত কেজৰিৱালে কয়, দেশৰ সন্মান বৃদ্ধি কৰা আমাৰ খেলুৱৈসকলৰ সৈতে কৰা এনে বৰ্বৰতা অতি গৰ্হিত আৰু নিন্দনীয়। ৰাজ অভিষেক শেষ।
ৰাজপথত জনতাৰ কণ্ঠৰোধ অহংকাৰী ৰজাৰ। বিজেপি চৰকাৰৰ অহংকাৰ ইমানেই বৃদ্ধি পাইছে যে বুট জোতাৰে হেঁচুকি মহিলা খেলুৱৈৰ কণ্ঠক মোহাৰিছে। চৰকাৰৰ অহংকাৰ অন্যায়ৰ ওপৰত চকু ৰাখিছে সমগ্ৰ দেশে। এই ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীক এইদৰে আক্ৰমণ কৰিছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীয়ে লগতে কয়, খেলুৱৈৰ বুকুত থকা পদকবোৰ আমাৰ দেশৰ গৌৰৱ। সেই পদকসমূহৰ লগে লগে ক্ৰীড়াবিদসকলৰ কঠোৰ পৰিশ্ৰমে দেশৰ সন্মান বৃদ্ধি কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দেশৰ চেম্পিয়নসকলৰ সৈতে দিল্লী আৰক্ষীৰ এনে আচৰণ অতি লজ্জাজনক বুলি আখ্যা দিছে। মোদী চৰকাৰক স্বৈৰাচাৰী শাসকেৰে তুলনা কৰে মুখ্যমন্ত্ৰী মমতাই। মুঠৰ ওপৰত দেশৰ ক্ৰীড়াবিদৰ ওপৰত আৰক্ষীৰ সন্ত্ৰাস চলাই প্ৰধানমন্ত্ৰী মোদী চৰকাৰে স্বৈৰতন্ত্ৰ চলোৱা বুলি নিন্দিত হৈছে। এই নিন্দাই ব্ৰিজভূষণৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ মোদী চৰকাৰক বাধ্য কৰাব পাৰে নে নোৱাৰে সেয়া সময়হে ক'ব। দেশৰ মহিলা খেলুৱৈসকলক ন্যায়ৰ পৰা বঞ্চিত কৰি মোদী চৰকাৰে কাললৈ কুখ্যাতি ৰাখি থয় নেকি সেয়াও হ'ব লক্ষণীয়। ভিডিঅ' এডিটৰ প্ৰসিদ্ধ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।